হে গাইজ আহিলোঁ নতুনকৈ আৰু এটা নতুন ব্লগ লৈ আৰু এয়া ব্ৰাছ কৰিছোঁ ৰাতিপুৱা উঠিছোঁ কেইটা বজাত জানে 3:52 উঠিয়ে গৰম পানী আৰু গৰম পানী দি গা ধুম আৰু গা ধুই উঠিলোঁ আৰু আহি আমি পূৰা ৰেডি আমি গৈ আছোঁ আজি এটা ৰাইডত আৰু ৰাইডত গৈ আছোঁ কোন গৈ আছোঁ ৰাহুল টিংকল ধনজিত আৰু মই আৰু ইয়াত বাইক আৰু স্কুটি ল'ম এইফালে মোৰ বাইকখন আৰু এইফালে এণ্টক তো দুইখনে লৈ যাম আৰু পোনপ্ৰথমে আমি গণেশ মন্দিৰত নাৰেংগী গণেশ মন্দিৰত সেৱা চেৱা কৰি ল'লোঁ আৰু ৰাইডটো যাতে ছাকচেছফুল হয় 5 দিনৰ ট্ৰিপ আমাৰ এয়া ওলালোঁ আৰু আমি টোল গেট পালোঁ আৰু তেল চেল ভৰাই ল'ম এতিয়া আৰু পেট্ৰল পাম্পত সোমাই ল'লোঁ ফুল টেংকি কৰি ল'লোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু এইটো আমাৰ বহুদিনীয়া প্লেন আছিল তো আজি ফাইনেলি আমি ওলালোঁ গোটেইকেইটাই আৰু আশা কৰোঁ ৰাইডটো ছাকচেছ হ'ব আমাৰ তো ভিডিঅ'টো চাই ভাল পালে লাইক চাইক কৰি দিব আৰু সোণাপুৰ পাৰ হ'লোঁ আৰু এতিয়া অলপমান ব্ৰেকফাষ্ট কৰি লওঁ চাহ তাহ খাই লওঁ আহি যোৱা চবে এফালে ধনজিত কি মানে বিয়া খাব আহিছা নেকি তই নাই অলপমান এতে খাই লওঁ গিফ্ট চিফ্ট লৈছে না এই গিফ্টটো বেগতে আছে অঁ বেগত আছে নেকি এতিয়া আমি চাহ তাহ খাই লওঁ আৰু ই ক'ত গ'ল পাগলটো তাৰ গাড়ীৰ চিন্তা দে আৰু ভিডিঅ' কৰিব লাগে আমি যাই আছোঁ টাৱাং অৰুণাচল চ' চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ এয়া আমি বৰ্তমান নগাঁও পাম আৰু বেছি টাইম নাই তো চাই থাকিব আমাৰ সম্পূৰ্ণ ব্লগ লেটছ গ' তো গাইজ ফাইনেলি আমি নগাঁও আহি পালোঁ আৰু নগাঁও আহি কিনে ইয়াতে ব্ৰিজত মাথাতে অকণমান ৰখি দিছোঁ আৰু নেক্সট ডেষ্টিনেশ্যন আমাৰ তেজপুৰ তো তেজপুৰ গৈ কিনে তেজপুৰ হৈ ভালুকপুং আৰু বাইপাছ অৰুণাচল তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব ক'ত কেনেকৈ যাওঁ আৰু কেনেকৈ যাব পাৰি আপোনালোকেও নেক্সট আহিলে যোনে যোনে যোৱা নাই যাব পাৰিব চ' চাই থাকিব দেখিবা আকৌ বেঙা নেকি তুমি তো আহি কলীয়া ভোমোৰা দলং পালোঁ আৰু ইয়াত আমি ৰখা কথা আছিল কিন্তু নৰখিলোঁ যিহেতু ইয়াত ফাইন কাটে গাইজ আহি তেজপুৰ পালোঁ আৰু আমি এতিয়া অকণমান ভোজন কৰি লওঁ বুলি ভাবিছোঁ এয়া বহি গৈছোঁ গোটেইসোপা পৰঠা চৰঠাকে যি পাওঁ তাকে খাই লওঁ পেট ভৰাই আৰু যাই থাকিব লাগিব আৰু নে কি য়েছ ফাৰ্ষ্ট তেলটো মাওঁ আমি ভালুকপুং পাই গ'লোঁ আৰু ভালুকপুং পায়ে আমি পাছটো দেখাই দিলোঁ ILP যিটো বনাইছিলোঁ অনলাইনতে বনাইছিলোঁ আৰু পাছটো তাতে দেখাই দিলোঁ আৰু এণ্ট্ৰিটো আমি লৈ ল'লোঁ আৰু আহিয়েই প্ৰথমতে এয়া চাওক
ইমান ওপৰত আহি আছোঁ, ইমান বেছি ঠাণ্ডা বাঢ়ি বাঢ়ি যাই আছে আৰু আমি একদম হাত চাত চেঁচা পৰি গৈছে। তো আমি আহি পালোঁ চেঁচা বুলি, এইখিনি জেগাত চেঁচা বুলি কয়। নামটো চেঁচা আৰু জেগাখিনিও চেঁচা। আৰু এইফালে এয়া চাওক না, ওপৰত পূৰা একদম ধোঁৱা ধোঁৱা হৈ আছে। আৰু ইয়াতে বহুতখিনি মানুহ আছে একচুৱেলি। আৰু আমি অলপমান ইয়াতে ৰেষ্ট লৈ লওঁ, কাৰণ ভাগৰো লাগিছে, বহুতখিনি ঠাই আহিলোঁ। আৰু হেই গাইজ, আহি আমি এটা খুব ধুনীয়া ৱাটাৰফল পাই গ'লোঁ। এয়া চাওক কেনে চাল। তো ভালকৈ অকণমান দেখাই আছোঁ ওচৰলৈকে গৈ কিনে। এইটো আমাৰ ফাৰ্ষ্ট ৱাটাৰফল। ইয়াৰ আগত আমি সৰু সৰু কেইটামান দেখিছিলোঁ, যদিও এইটো অকণমান ডাঙৰ। তো আশা কৰোঁ আগত আৰু ভাল দেখা পাম। খুব ঠাণ্ডা ইয়াতে, বহুত বেছি ঠাণ্ডা। আৰু এয়া চাওক এখন ব্ৰিজ, মজা। আহি পালোঁ আমি টানেল, আৰু এইটো চাওক ফাইনেলি আহি পালোঁ। এইটো চোৱা অলপ ইচ্ছা আছিলে আৰু এইটো পাই গ'লোঁ আমি। তো আমি এতিয়া টানেল হৈয়ে যাম, তো চাই থাকিব আগলৈকে। চ' লেটছ গ'। ইয়াতে ৰাস্তা ব্লক হৈ গ'ল আৰু আমি অলপ ৰখিব লগা হ'ল। আৰু ইয়াত ৰখি আছোঁ অকণমান টাইম, ভোকো লাগিছে। এতিয়া বমজিলা কেতিয়া যাই পাওঁ ঠিক নাই। তো ইয়াতে অৱশ্যে হোটেলো আছে, বাট আমি ইয়াতে নাখাওঁ, বমজিলালৈকে গৈয়ে খাম। আৰু চাই থাকিব এনেদৰে ইয়াতে ৰখি থাকিব লগা হৈছে চবে, যিহেতু ৰাস্তাটো ব্লক হৈ আছে। উপায় নাই। এতিয়া 5টা বাজি গ'ল আৰু আমি এতিয়াহে বমদিলা পাইছোঁ। মানে ৰাস্তাত যিটো ৰাস্তা ব্লক হৈ আছিল, তাতে ৰখোতে মানে বহুত দেৰি হৈ গ'ল। আৰু তাৰ কাৰণে আমাৰ আহোঁতে আৰু ইমান ফগ, ইমান কুঁৱলী বহুত দিছে, আন্ধাৰ। তো একদম এডভেঞ্চাৰাছ ৰাইড হৈ গৈছে আজি আমাৰ। আৰু আহি একদম বমদিলাৰ ইয়াতে পেট্ৰল পাম্প এটাত ৰখি দিছোঁ অলপ। আৰু এতিয়া আমি হোমষ্টে বিচাৰিব লাগিব। তো চাওঁ কি কৰোঁ, হোমষ্টেটো ক'ত পাওঁ কি। বাপৰে বাপ, হাত একদম বৰফৰ নিচিনা হৈ গৈছে। তো আমি এতিয়া মেগী পাৰ্টি কৰিলোঁ। ইয়াতে হোমষ্টে ৰুম লৈ ল'লোঁ আৰু এতিয়া মেগী লৈ আহিছোঁ। ইয়াতে কিটচেন আছে ৰেডিমেড, তো তাতে আমি মেগীখিনি বনাম আৰু গোটেইকেইটাই মেগী খাম। আৰু ওলাই দিছোঁ ধুনীয়াকৈ। গাইজ, খাবলৈ একো নাপালোঁ আজি, হোটেলো বিচাৰি নাপালোঁ। আৰু হোটেলত গৈও দেখোঁ যে একো খানাই নাই। তো ইয়াতে আহি পালোঁ কেইটাত আহি পাইছোঁ 6টা বজাত আহি পাইছোঁ। আহি কিনে কি কৰোঁ কি নকৰোঁ, মেগী 15 পেকেট কিনিছোঁ। কিনি ইয়াতে ৰুমৰে যোনটো কিটচেন আছে, সেইটো কিটচেনতে আমি ৰান্ধি দিলোঁ, বনাই দিলোঁ। এয়া খাই বৈ পূৰা একদম এইফালে পাল্টি গ'ল, এইফালে টিভি চিভি লগাই দিছে ধনজিতে। তো এনেকৈ আছোঁ এতিয়া আমি পূৰা একদম এনজয় কৰি। ভাগৰ লাগিছে বহুত, শুই যাওঁ আৰু লাহেকৈ। তো ৰাতিপুৱা যাম আৰু আমি নেক্সট টাৱাঙৰ ফালে
টাৱাঙলৈ আৰু আছে মোটামুটি 200 কিলোমিটাৰ তো কালি আমি ক্ৰছ কৰিব লাগিব তো ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু লাইক এটা কৰি দিব